2020 যেতিয়া আমাৰ NEC বন্ধ হৈছিলে তেতিয়া মাৰ্কেটৰ কি অৱস্থা হৈছিলে চবেই জানে। তাৰপিছত 3 বছৰ বন্ধ হোৱাৰ পিছত 2022 আকৌ মাৰ্চ মাহত আমাৰ টিকট OCP আকৌ অ'পেন হ'ল। এনেকৈ চলি আছিলে। আমাৰ যিটো টিকট OCP আমাৰ 0.2 মিলিয়ন টন প্ৰডাকশ্যন দি আছিলে, আমি তাকদি এচিভ কৰিছিলোঁ। বৰ্তমান এমাহৰ পৰা আমি দেখি আছোঁ তাত আমাৰ ডাম্পিঙৰ কাৰণে এটা প্ৰব্লেম ক্ৰিয়েট হৈ আছিলে। তো আমি আগৰ পৰা মেনেজমেণ্টৰ লগত কথা পাতি আছোঁ। মেনেজমেণ্ট আমি কৈ আছোঁ সোনকালে এইটো প্ৰব্লেম ছল্ভ কৰিব লাগিব। আজিলৈকে ছল্ভ হোৱা নাই। আমি আকৌ কালি 2-3 দিন পৰা দেখিছোঁ টিকট OCP টোটেলি বন্ধ কৰি দিছে ডাম্পিঙৰ আপোনাৰ লেণ্ড ডিস্পিউটৰ কাৰণে। তো আমি আজি ইয়াত ধৰ্ণা দিছোঁ আৰু লগে লগে আমাৰ কলিকতা হেডকোৱাৰ্টাৰৰ পৰা এটা অৰ্ডাৰ ওলাবলৈ কৈছে যে যিমান ইয়াত আনপ্ৰডাক্টিভ মেন পাৱাৰ আছে তাক লিষ্ট পঠাবলৈ। যদি আমি টিকট OCP নচলে তেনেহ'লে আমাৰ যিমান মেন পাৱাৰ আছে আগৰ নিচিনাই ট্ৰান্সফাৰ কৰা পলিচি এটা আগবঢ়াইছে কোল ইণ্ডিয়া মেনেজমেণ্টে। এইটোলৈ আমি আজি ইয়াত কোল ইণ্ডিয়া আমাৰ BMS হয় BMS হৈ প্ৰতিবাদ জনাইছোঁ। লগতে আমাৰ কোল ইণ্ডিয়াৰ NEC জেনেৰেল মেনেজাৰ সাহেবক আমি এটা মেমৰেণ্ডাম প্ৰদান কৰিছোঁ। আমি ডিমাণ্ড কৰিছোঁ সোনকালে টিকট OCP আনডিষ্টাৰ্বেড অপাৰেশ্যন হ'ব লাগিব। যিমান সোনকালে পাৰে এইটো আমাৰ যিটো লেণ্ড ডিস্পিউটটো ক্লিয়াৰ হ'ব লাগিব, ছল্ভ হ'ব লাগিব। আৰু তিৰাপ ৱেষ্ট আৰু টিকট OCP এইটো সোনকালে খুলিব লাগিব। লগতে আমাৰ কণ্ট্ৰেক্টৰ ৱৰ্কাৰ্ছৰ যিটো SPC ৱেজেছ দিব লাগিছিলে এতিয়ালৈকে NEC দিয়া নাই, এইটো সোনকালে ইমপ্লিমেণ্ট কৰিব লাগিব বুলি আজি আমি এটা ছাবমিট কৰিছোঁ। লগতে আমি ইয়াৰ দ্বাৰা আমি অসম প্ৰশাসনক জনাব বিচাৰিছোঁ যে আপোনালোকে সোনকালে যিটো লেণ্ড ডিস্পিউট আছে টিকট OCP এইটো সোনকালে ডিস্পিউটটো আপোনালোকে ছল্ভ কৰি দিয়ক। নহ'লে এটা আমাৰ আপাৰ আসামত এটা PSU আছে, দুটা আছে, এটা অইল আছে আৰু এটা কোল ইণ্ডিয়া আছে। যদি এইটো বন্ধ হৈ যায় এটা ডাঙৰ ইফেক্ট আমাৰ আপাৰ আসামত আহিব বুলি আমি গণ্য কৰিছোঁ। সেইকাৰণে আমাৰ গোটেই যিমান ষ্টেক হোল্ডাৰ আছে চবকে আমি ৰিকুৱেষ্ট কৰিছোঁ সোনকালে এইটো টিকট প্ৰব্লেমটো ছল্ভ হ'ব লাগে। PKMS BMSৰ ফালৰ পৰা আজি আমি ইয়াত ধৰ্ণা প্ৰদৰ্শন কৰা হৈছিলে। যিহেতু আমি গম পাইছোঁ আমাৰ কলকাতা স্থিত হেডকোৱাৰ্টাৰৰ পৰা এখন চিঠি আহিছে যে আমাৰ ইয়াত যেতিয়া নেকি আমাৰ মাইনিং এটা বহুত কঠিন পৰিস্থিতিৰে গৈ আছে, আমাৰ কিছুমান সমস্যাৰ কাৰণে, যেনেকৈ ডাম্পিঙৰ সুব্যৱস্থা নোহোৱাৰ কাৰণে। আৰু এই ক্ষেত্ৰত আমাৰ মেনেজমেণ্টে কলিকতাৰ পৰা এখন মেমৰেণ্ডাম দি কৈছে, কলিকতাৰ পৰা এখন আমালৈ চিঠি আহিছে, গম পাইছোঁ যে তাত আমাৰ ইয়াত যিমানখিনি নন প্ৰডাক্টিভ আছে এমপ্লয় আছে, সেই এমপ্লয়খিনিক ইয়াৰ পৰা মানে লৈ যোৱাৰ মানে ট্ৰেন্সফাৰ কৰা। আৰু এই মানুহখিনি এনেকুৱা হৈছে, এই মানুহখিনি আমাৰ ইয়াত এতিয়া মেন পাৱাৰ মেক্সিমাম বেছিভাগ মানুহৰে চাকৰি কাৰ্যকাল আৰু 2 পৰা 5 বছৰ বা 6 বছৰ বা তেনেকুৱা ধৰণৰ বেছিভাগ আমাৰ এমপ্লয়ৰে চাকৰি কাৰ্যকাল আছে। আৰু এনেকুৱা অৱস্থাত যদি আমাৰ ইয়াৰ পৰা এই এটা পৰিস্থিতি উপক্ৰম হয়, তেনেহ'লে আমাৰ আগতে যিটো পৰিস্থিতি আমাৰ 2000 চনত হৈ গৈছিলে, সেই পৰিস্থিতি আকৌ এটা ইয়াত আৱিৰ্ভাৱ হৈছেহি। আৰু তেনেকুৱা এটা পৰিস্থিতি যাতে নহওক, আৰু আমি অসম চৰকাৰলৈ অনুৰোধ কৰিছোঁ যে আমাৰ যি এই অসুবিধাখিনি হৈ আছে লেণ্ডৰ মাটিৰ ক্ষেত্ৰত, আৰু এই মাটিখিনি আমাৰ নিজৰ মাটি হয়, আমাৰ কোল ইণ্ডিয়াৰ নিজৰ মাটি হয়। ইয়াত কিন্তু কিছুমান পাব্লিক বহি থকাৰ কাৰণে আমাৰ অসুবিধা হৈ আছে। তাত সেই পৰিস্থিতিখিনি আমাক অসম চৰকাৰে যদি সোনকালে কৰি দিয়ে, তাক এই সমস্যাখিনি দূৰ কৰি দিয়ে, তেনেহ'লে আমাৰ এই আমাৰ এই উদ্যোগটো বাচিব আৰু উদ্যোগটো চলাই নিয়াত সুবিধা হ'ব। আশা কৰিছোঁ অসম চৰকাৰে আমাক সকলো ফালৰ পৰা সহযোগ কৰিব বুলি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।